দুই সন্তানৰ হত্যাৰ বাতৰি সহ্য কৰিব নোৱাৰি পুৰুষী গাভৰু লিকাই এই জলপ্ৰপাতটোতে আত্মজাহ দিছিল। হেল্ল' এভৰিৱান, সকলোকে মই অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক লৈ যাবলৈ ওলাইছোঁ শ্বিলঙৰ অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰ মাজলৈ। এইটো হৈছে চেৰাপুঞ্জীৰ ছেভেন ছিষ্টাৰ ফলছ। এই ফলছটো প্ৰায় 315 মিটাৰ। ছেভেন ছিষ্টাৰ ৱাটাৰ ফলছটো হৈছে সকলোতকৈ ধুনীয়া আৰু চাবলগীয়া ৱাটাৰ ফলছ। এই ভিউ পইণ্টলৈ আহিবলৈ কোনো ধৰণৰ টিকেট ল'ব নালাগে। এই ভিউ পইণ্টটো পৰিদৰ্শন কৰাৰ সময় হৈছে ৰাতিপুৱা 8 বজাৰ পৰা সন্ধিয়া 5 বজা। এইটো হৈছে শ্বিলঙৰ এলিফেণ্ট ফলছ। ইয়াতে এটা ডাঙৰ শিল আছিলে আৰু সেই শিলটো ভূমিকম্পত নষ্ট হৈ গ'ল যদিও সেই শিলটো দেখাত হাতীটোৰ নিচিনা আছিলে কাৰণে এই জলপ্ৰপাতটোৰ নাম এলিফেণ্ট ফলছ। সৰু সৰু ল'ৰা ছোৱালীয়ে খেলি সময় কটাবৰ কাৰণে ইয়াত কিছুমান খেলনা কিটছ আছে। পৰিষ্কাৰ পৰিচ্ছন্নতাই অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই ঠাইখনৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰিছে। এইটো হৈছে মৌচমাই কেভছ। চেৰাপুঞ্জী চাবলগীয়া বস্তুবিলাকৰ ভিতৰত ইও অন্যতম। এই গুহাটোৰে এটা বাটেৰে সোমাই অন্য এটা বাটেৰে ওলাই যাব পাৰি। প্ৰকৃতিয়ে গঢ়া শিলৰ এই গুহাটোত প্ৰৱেশ কৰাৰ সময় পুৱা 9 বজাৰ পৰা সন্ধিয়া 5 বজা আৰু টিকেটৰ মূল্য 30 টকা। এইখন হৈছে ইকো পাৰ্ক। এই পাৰ্কখন মেঘালয় চৰকাৰে 2004 চনত নিৰ্মাণ কৰিছিল। এই পাৰ্কত সোমাবৰ কাৰণে টিকেটৰ মূল্য হৈছে 10 টকা আৰু এই পাৰ্কত প্ৰৱেশ কৰাৰ সময় পুৱা 8 বজাৰ পৰা সন্ধ্যা 5 বজা। এই ইকো পাৰ্কৰ ভিউ পইণ্টবিলাকৰ পৰা বাংলাদেশৰ সীমা দেখা পোৱা যায়। সৰু ল'ৰা ছোৱালীয়ে খেলিবৰ কাৰণে ইয়াত কিছুমান খেলনা কিটছ আছে। এইটো হৈছে নকালিকাই জলপ্ৰপাত। অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই জলপ্ৰপাতটোৰ আঁৰত আছে কিন্তু এটা বিষাদ ভৰা কাহিনী। দুই সন্তানৰ হত্যাৰ বাতৰি সহ্য কৰিব নোৱাৰি পুৰুষী গাভৰু লিকাই এই জলপ্ৰপাতটোতে আত্মজাহ দিছিল আৰু সেই লিকাই নামেৰেই এই জলপ্ৰপাতটোৰ নাম নকালিকাই জলপ্ৰপাত। বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। যিহেতু আপোনালোকৰ উৎসাহ মোৰ বাবে প্ৰেৰণা। ধন্যবাদ।